বেবী প্লেনিং কৰি থকা হৈছে, বিভিন্ন ডক্টৰৰ ওচৰলৈ যোৱা হৈছে, কিন্তু আজিলৈকে সুফল লাভ কৰা নাই। কনচিভ কৰাৰ ক্ষেত্ৰত কিবা নহয় কিবা সমস্যাই বাৰে বাৰে দেখা দি আছে। তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ লগত হৈছে নেকি? নতুবা আপুনি ভাবিছে নেকি যে মোৰ বডিত ইমান বেছি ৱেইট বাঢ়ি গ'ল, এতিয়া মই ৱেইট লছ কেনেকৈ কৰাম, তাকো ঘৰতে থাকি? তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, মই কুহিয়ে আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল টিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি চাগে হেডিংটো দেখা পাই ভাবিছে যে কুহি বাই কিয় কনচিভৰ কথা ক'বলৈ গৈছে ডাইৰেক্টলি। মানে কি হয়, আমাৰ নিজকে সুস্থ ৰখাৰ ক্ষেত্ৰত বিভিন্ন সমস্যা দেখা দিয়ে কেতিয়াবা, নহয়নে? বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কি হয়, ডাইৰেক্টলি সেইটো কথাই পাতিছোঁ। মহিলাসকলৰ ক্ষেত্ৰত আমাৰ নতুনকৈ এটা সমস্যা বহুত বেছি তীব্ৰ গতিত মানে বাঢ়িবলৈ ধৰিছে, PCODৰ প্ৰব্লেম। আৰু কাৰণটো কি বুলি সুধিলে আচলতে ডক্টৰেও হয়তো একজেক্টলি ক'ব নোৱাৰে যে এই কাৰণেই হৈছে বা এই কাৰণটোৰ কাৰণে আমাৰ ইমানখিনি প্ৰব্লেম বাঢ়ি গৈছে। কনচিভ কৰিব পৰা নাই, মানে বহুত সময়ত চেষ্টা কৰি থকা হৈছে বা বেবী প্লেনিং কৰি থকা হৈছে, কনচিভ কৰিব পৰা নাই। কাৰণটো কি? সেই কাৰণটোৰ কাৰণে হয়তো বহুজনে কি কৰে, ডক্টৰৰ ওচৰলৈ যোৱা যায় যে মই কনচিভ কৰিব পৰা নাই, এই ক্ষেত্ৰত বাৰু সমস্যাটো কাৰ? তেতিয়া ডক্টৰে দুয়োজনকে, হাজবেণ্ড ৱাইফ দুয়োজনকে এটা হেল্থ চেকআপ কৰায়। তাৰপাছত তেওঁলোকে সেই হিচাপত চিকিৎসা আৰম্ভ কৰে বা সেই হিচাপত তেওঁলোকে সমাধানো পায়। ক'লোঁ মোক খুব ভাল লাগিলে কথা অকণমান জানি পেলাই, সেইকাৰণে ভাবিলোঁ আপোনালোককো জনাওঁ। কাৰণ হয়তো বহুতো আছে এনেকুৱা, যে বহুতো মহিলা হয়তো এনেকুৱা আছে যে কনচিভ কৰিবলৈ ট্ৰাই কৰি আছে, বেবী প্লেনিং কৰি আছে, কিন্তু হোৱা নাই। বহু ডক্টৰৰ ওচৰলৈ গৈছে, তেওঁলোকে সুফল লাভ কৰা নাই। আৰু বহুতো হয়তো এনেকুৱা আছে যে PCODৰ প্ৰব্লেম। বহুত ছোৱালী হয়তো এনেকুৱা আছে যে শকত হৈ গৈছে বা খাব মন কৰিলেও কিবা এটা খাব নোৱাৰোঁ। কাৰণ কিয়? নিজৰ বডিটো আমাৰ নিজৰ বডিটো আমাৰ ঠিক নাথাকে। আমি জোখতকৈ বেছি শকত হৈ গৈছোঁ, ৱেইট বাঢ়ি গৈছে, দিনক দিনে ৱেইট বাঢ়ি গৈ আছে। ভাল লগা কাপোৰ এযোৰ দেখিলেও পিন্ধিব নোৱাৰোঁ, কাৰণটো কিয়? ৱেইটৰ কাৰণে। তেনে ক্ষেত্ৰত আমি নিজকে কেনেকৈ ফিট ৰাখিম? মেইন কথাটোলৈ আহিছোঁ। মই গৈছিলোঁ সেইদিনা, মোৰ ভাইটি এজনৰ এটা চেণ্টাৰ এটা আছে। আমি নিজকে দেখাত যদিও আমি ফিট দেখা পাওঁ, যদিও আমি নিজকে যদি ভাবিছোঁ আমি বহুত শকত হৈছোঁ বা আমি ক্ষীণাই আছোঁ, আমাৰ কাৰণে ভাল হৈছে, কোনোবাখিনি সময়ত আমি এনেকুৱা কৰি দিওঁ যে আমি ক্ষীণাবৰ কাৰণে, আমি নিজৰ ফিগাৰটো মেইনটেইন কৰিবৰ কাৰণে কি হয়, খোৱা লোৱা বাদ দি দিওঁ। তেনে ক্ষেত্ৰত আমাৰ বডিত কিন্তু বহুতখিনি হেম্পাৰ পৰি যায়। আমি হয়তো নেজানো সেই কথাটো, কিন্তু লাগিলে আমি খোৱাই বাদ দি দিছোঁ এটা কাৰণতে, যাতে আমি ফিট থাকোঁ। কাপোৰযোৰ পিন্ধিলে ক'ৰবালৈ গ'লে আমাক মানুহে যাতে ধুনীয়া দেই, ফিটিং একদম, ফিগাৰটো পূৰা একদম মস্ত বুলি যাতে কয়। তেনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে আমি নেখাই নলৈ কি কৰোঁ, দিনক দিনে বেলেগ বেলেগ কিছুমান কাম কৰোঁ। মই তাতে গ'লোঁ, যোৱাৰ পিছত খুব ধুনীয়াকৈ আমাক ৱেলকাম ড্ৰিংকছ এটা দিলে আৰু খুব ভাল লাগিলে, সঁচাকৈ খুব হেল্ডি লাগিলে। এইটো আজিৰ পৰা কেইমাহমান আগৰ কথা। তাৰপিছত মই কৰণক ক'লোঁ যে কৰণ, মোৰ বডিটোত মানে কি বস্তু কি কমি আছে, কেনেকৈ গম পাম? তেতিয়া কৰণে মানে মোক ক'লে যে বা এটা আমি চেকআপ কৰি লওঁ, হেল্থ চেকআপ বুলি কয়। হেল্থ চেকআপ কৰি লওঁ, এইটো যেতিয়া আমি চেকআপ কৰিম, আমাৰ গোটেই বস্তুখিনি ওলাই যাব। ধৰক আমাৰ মাচুল ফেটছ কিমান আছে বা স্কিন ফেটছ কিমান আছে বা আমাৰ ওজন কিমান থাকিব লাগে, কিমান আছে, বা আমাৰ হজম শক্তি কিমান থাকিব লাগে, কিমান আছে, বিভিন্ন ধৰণৰ গোটেই কথাখিনি, আমাৰ বডিটোত একচুৱেলি কিহৰ প্ৰয়োজন হৈ আছে বা কিহৰ কমীয়া হৈ আছে, সেই বস্তুটো খুব ধুনীয়াকৈ ফ'কাছত আহিব। তেতিয়া মই ক'লোঁ ঠিক আছে বুলি ক'লোঁ, আৰু মই চেকআপ কৰিলোঁ। আৰু মোৰ চেকআপত ধুনীয়াকৈ তেওঁলোকে উলিয়াই দিলে মোৰ কেনেকুৱাখিনি কমি আছে, কি আছে। তাৰপাছত তেওঁলোকে মোক কেইটামান ড্ৰিংকছ দিলে, মানে নিউট্ৰিশ্যন ড্ৰিংকছ বা চেক তেনেকুৱাকৈ মোক দিলে। আৰু তেওঁলোকে মোক এটা ডায়েট প্লেন বনাই দিলে যে এনেকুৱাকৈ, বা আপুনিতো কামত ব্যস্ত থাকে, গতিকে এইখিনি আপুনি এনেকৈ খাই চাবচোন। বা কৈ আহিছোঁ যে মই চাহ বাদ দিছোঁ, জুচ খাইছোঁ বা চেক খাইছোঁ বা কিবা এটা নিউট্ৰিশ্যন ড্ৰিংকছ লৈছোঁ, তেনেকুৱাকৈ মই খাই আহিছোঁ। বিশ্বাস কৰক, তাৰ আগত যেনেকুৱা মোৰ লাগি আছিলে, মানে পূৰা মোৰ গাটো ভাগৰুৱা লাগি থাকে বা কিছুমান কাম কৰিবলৈ এলাহ লাগে, কিবা লাগে, তাৰ পাছত মই লাহে লাহে সেই বস্তুটো কমি গ'ল, দিবলৈ ল'লে। আৰু মই সঁচাকৈ কৰণক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইমান ধুনীয়া এটা চেণ্টাৰ তেওঁলোকে খুলিছে, যাৰ দ্বাৰা নেকি মানুহখিনি বহুত বেছি উপকৃত হৈছে। লগতে ভণ্টিজনীয়ে এটা কথা ক'লে, ইয়াৰ ওপৰত মই এটাই ক'ম যে ফুড হেবিটছটো ফাৰ্ষ্ট কথা, ফুড হেবিট চেঞ্জ কৰাৰ লগতে আজিকালি কি হয়, ষ্ট্ৰেছ বহুত হয়। আমাৰ মহিলা মানুহখিনিৰ বহুত ষ্ট্ৰেছ হয়, নিজক প্ৰায়ৰিটি দিব মানে এৰি নিজৰ ফেমিলি ফাৰ্ষ্ট প্ৰায়ৰিটি হৈ যায়। তো মই ভাবোঁ নিজকো প্ৰায়ৰিটি দিয়াটো উচিত। লগতে যিখিনি প্ৰব্লেমছ মানে হৈ আছে, PCOD হওক বা PCOS হওক, যিটো মেইল হৰমন গ্ৰ'থ হোৱা বুলি কয় ফিমেলৰ তাত, তো বা আফটাৰ মেৰেজ কনচিভ নহয়, বহুত মই এনেকুৱা পাইছোঁ, মই নিজে ৰিজাল্ট দিছোঁ বহুতক। তো মই ভাবোঁ যে এবাৰ যদি কিবা সেনেকুৱা প্ৰব্লেম ফেচ কৰি আছে, ডক্টৰৰ তাতো মানে একো চলিউশ্যন পোৱা নাই, তো মই সেনেকুৱা ৰিজাল্ট দিছোঁ।
বা আপোনাকো মই গোটেইখিনি কথা জনাইছোঁ আপুনিতো নিজে গম পাইছে এতিয়া আমাৰ গোটেইখিনি আপোনাৰ ৰিজাল্টটো নিজে জানে তো আপুনি এই কথাত আৰু কি ক'ব বা মানে এইটো খুব ভাল এটা কথা আৰু তুমি কিমান দিনৰ ভিতৰত ৰিজাল্ট পাইছো কৈছা মইতো এজনী বা আছিলে মোৰ মেম্বাৰ্ছ মই ইয়াতে নাম নকওঁ বাৰু বাজনীৰ কি হয় 4 ইয়াৰ্ছ ধৰি মেৰিজ হোৱাৰ পিছত 4 ইয়াৰ্ছ হ'ব বেবী হোৱা নাছিলে বাট তেওঁ মোৰ লগত জড়িত হ'ব এমাহ হৈছিলে মাত্ৰ তো সেই এমাহৰ পিছত বাৰ যিটো পজিটিভ ৰিজাল্টটো তো সেইটো যিখিনি মই তেওঁক ফ'ল' কৰিছোঁ যিখিনি তেওঁক মই গাইডেঞ্চ দিছোঁ তেওঁ যিখিনি ফ'ল' কৰিছে তো মই তেওঁক যিখিনি হিচাপত গাইড কৰাৰ পিছত তেওঁ যিটো ৰিজাল্ট পাইছে তো এতিয়া 1 মান্থ প্ৰেগনেণ্ট হয় তো মোৰ কাৰণে সেইটো এটা খুব ডাঙৰ ব্লেছিং হয় সেইটো বহুত প্ৰব্লেমছ তেনেকুৱা হৈ আছে গতিকে আপোনালোকক মই এটা কথা কওঁ ডক্টৰ তালৈ যাওক মই ডক্টৰ তালৈ নাযাওঁ বুলি নকওঁ কেইদিনমান সেই বস্তুটো ষ্টপ কৰি এওঁলোকৰ লগত কণ্টেক্ট কৰক আৰু কণ্টেক্ট কৰাৰ পিছত যিখিনি আপোনালোকক নিউট্ৰিশ্যন বা খাবৰ কাৰণে যিখিনি ডায়েট মেইনটেইন কৰিবৰ কাৰণে হওক বা খোৱাৰ কাৰণে যিখিনি বস্তু দিয়ে সেইখিনি আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক তাৰ পাছত যদি ৰিজাল্ট নাপায় বা ৰিজাল্ট যদি পোৱা নাই কি কাৰণে ৰিজাল্ট পোৱা নাই কুৱেশ্যনটো এওঁলোকক সোধক পাছত মই ভাবোঁ আপোনালোকে গোটেইখিনি কথা ধুনীয়াকৈ বুজি পাইছে আৰু যদিহে আপুনি ভাবিছে যে মই বহুত শকত মই অকণমান ক্ষীণাব লাগে বা আপোনাক যদি কোনোবাই একদম হাড়ে চালে লাগিছে অকণমান শকত নহওঁ কেলে বুলি যদি হাঁহিছে তেনেকুৱা ধৰণৰ সমস্যাখিনি লৈ পেলাই কৰণক কণ্টেক্ট কৰক ফোন নাম্বাৰটো মই ডিছপ্লে কৰি থৈ দিয়া আছে এই ফোন নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰক কণ্টেক্ট কৰি আপোনালোকৰ যিখিনি সমস্যা আপোনালোকে তেওঁক জনাওক আৰু সেই সমস্যাটোৰ সমাধান যে আপুনি পাব সেয়া মই দৃঢ়তাৰে ক'ব পাৰোঁ কাৰণ মই নিজে এটা জ্বলন্ত উদাহৰণ কাৰণ তাৰ আগত মোৰ যিমানকেইটা বেমাৰ আজাৰ কিবা কিবি তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ঘটনা ঘটি আছিলে তাৰ পাছত মোৰ মনটো বহুত বেছি মই ভাঙি গৈছিলে এটা সময়ত যে মানে এনেকুৱা এটা বেমাৰ হৈ থাকে কিবা হৈ থাকে তেনেকুৱা ধৰণৰ কথা আৰু এটা সময়ত কি হৈছিলে বহুত উইকনেছ ফিল হয় বহুত দুৰ্বল অনুভৱ হয় একো কৰিবলৈ মন নাযায় মানে শুয়ে থাকোঁ এনেকুৱা ধৰণৰ এলাহ ভাৱ এটা আহে সেই কথাখিনি যেতিয়া মই কৰণৰ লগত ডিছকাছ কৰিলোঁ কচমছে মই তেতিয়াৰে পৰা বহুত বেছি মই লাভ পাইছোঁ আৰু সেইটো কাৰণে মই নিজে যিহেতু লাভ পাইছোঁ মই আপোনালোককো জনাব বিচাৰিছোঁ আৰু যদিহে আপোনালোকৰ ঘৰত কোনোবা চুগাৰ পেচেণ্ট আছে ডায়েবেটিছৰ যদি পেচেণ্ট আছে যদি একদম মানে ডায়েবেটিছ বহুত বেছি পৰিমাণৰ হৈ গৈছে মানে তেনেকুৱা ধৰণৰ ৰোগীকো ৰিকভাৰী কৰাৰ সম্পূৰ্ণ চান্সেছ আছে সেইখিনি কথা মোক কৰণে কৈছে গতিকে কথা হ'ল আপোনাৰ ৱেইট লছ কৰাব লাগে বা আপোনাৰ কনচিভ কৰাৰ ক্ষেত্ৰত যদি সমস্যা হৈ আছে বা আপোনাৰ চুলি বা স্কিনৰ যদি কিবা সমস্যা হৈ আছে বা আপোনাৰ চুগাৰৰ যদি কিবা সমস্যা হৈ আছে সকলোখিনি সমস্যা এই কণ্টেক্ট নাম্বাৰটোত ফোন কৰি পেলাই কণ্টেক্ট কৰি পেলাই জনাওক যদি প্ৰয়োজন হয় তেওঁলোকৰ চেণ্টাৰলৈ আহক চাংচাৰিতে তেওঁলোকৰ মুখ্য চেণ্টাৰ চাংচাৰিতে আছে কণ্টেক্ট কৰি পেলাই আপোনালোকে তেওঁৰ চেণ্টাৰলৈ আহক তাতে যদি আপোনালোকে হেল্থ চেকআপটো কৰাব বিচাৰিছে এবাৰ হেল্থ চেকআপটো কৰাই লওক আকৌ কৈছোঁ আপুনি যদিও ভাবি আছে মই বহুত ফিট আছোঁ বুলি পেলাই তথাপিও হয়তো ফিট নাথাকিবও পাৰে গতিকে নিজক ভালে ৰাখিবৰ কাৰণে নিজক সুস্থ ৰাখিবৰ কাৰণে নিজক ষ্ট্ৰং ৰাখিবৰ কাৰণে নিজক এক্টিভ কৰি ৰাখিবৰ কাৰণে এবাৰ কৰণহঁতৰ লগত যোগাযোগ কৰক আৰু আই হোপ মই ভাবোঁ আশাবাদী আপোনালোকে খুব বেছি ভাল পাব গতিকে আজি ভিডিঅ'টোৰ বৰ বিশেষ দীঘলীয়া নকৰোঁ শেষত এটা কথাই সুধিম যে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে এটা লাইক কৰিব আৰু যদিহে কাৰোবাৰ কাৰণে উপযোগী বুলি ভাবিছে বা আপোনাৰ ওচৰে পাজৰে তেনেকুৱা সমস্যাৰ সন্মুখীন হৈ থকা মানুহ আছে যদি একদম শকত মানুহ আছে সেয়াই চান্স কৰণহঁতক জুখি চোৱাৰ এয়াই চান্স তেওঁলোকৰ কামটো হয় নে নহয় তেওঁলোকৰ সমাধানটোৱে কাম দিয়ে নে নিদিয়ে জুখি চোৱাৰ গতিকে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু তেওঁক পঠিয়াই দিয়ক যাক প্ৰয়োজন আছে বুলি আপোনালোকে ভাবে আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তেন্তে আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল হেভ আ নাইচ ডে বাই বাই